কালকেতু বসুদেৱ দৈব্যকীৰ বিবাহ হৈ যোৱা আজি প্ৰায় এবছৰ অতীত হৈ গ'ল। তেওঁলোকৰ সতি সন্তান জন্ম হৈছে নেকি তাৰ সম্বাদ তুমি পোৱানে? মহাৰাজ, এজন গুপ্তচৰৰ মুখে জানিব পাৰিছোঁ বসুদেৱ দৈব্যকীৰ এটি পুত্ৰ সন্তান জন্ম হৈছে। তেন্তে কিয় এতিয়াও পূৰ্বৰ প্ৰতিজ্ঞা মতে সেই সন্তানটি মোক অৰ্পণ কৰা নাই? কোন? মই বসুদেৱ মহাৰাজ। মিত্ৰ বসুদেৱ, আহা বসুদেৱ, কোৱা তোমাৰ আগমনৰ উদ্দেশ্য কি? মহাৰাজ, এটি আমাৰ সদ্যজাত শিশু। এয়া তোমাৰ অষ্টম সন্তান। দিয়া বসুদেৱ, তোমাৰ অষ্টম সন্তান। এয়া তোমাৰ অষ্টম সন্তান। মহাৰাজ, ই আমাৰ প্ৰথম সন্তান। এই তোমাৰ প্ৰথম সন্তান? হয় মহাৰাজ। ইমান কোমল, ইমান শীতল, মৰম লগা আকুল চাৱনি তাৰ। নাই বসুদেৱ, ইয়াৰ মোৰ নাই প্ৰয়োজন। লৈ যোৱা বসুদেৱ, লৈ যোৱা। ভাল মহাৰাজ। কিন্তু মনত ৰাখিবা, যেদিনাই ভূমিষ্ঠ হ'ব দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তান, তালিকে আনি দিব মোৰ হাতত। ভাল মহাৰাজ। এতিয়া যোৱা। মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। এতিয়া মই মাগিছোঁ বিদায় মহাৰাজ। কালকেতু, মহাৰাজ, বসুদেৱক কিছু দূৰ দিয়াক বহায়। ভাল মহাৰাজ। প্ৰণাম দেৱৰষি।
তথাস্তু। আহক দেৱৰষি, পিছে কওকচোন দেৱৰষি, কি উদ্দেশ্যে হঠাৎ আগমন আপোনাৰ এই কংসৰ ৰাজসভাত? কম কম ৰাজন, কবৰ নিমিত্তে আহিলো, সকলো কাম কাটি কৰি থৈ। কিন্তু ক'লে কি জানিবা বিসম্বাদৰ সৃষ্টি হয়। বিসম্বাদ নাই দেৱৰষি, এনে কোনো লোক জন্মই হোৱা নাই এই ধৰাত যিয়ে কংসৰ আগত বিসম্বাদৰ সৃষ্টি কৰিব পাৰে। কওক দেৱৰষি। বসুদেৱৰ প্ৰথম পুত্ৰটি তোমাক অৰ্পণ কৰিছিলে নহয়, হয় দেৱৰষি, কৰিছিল। তুমি নামাৰি এৰি দিলা কিয়? দৈৱবাণীত আমি শ্ৰৱণ কৰিছিলোঁ যে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে আমাৰ প্ৰাণৰ বৈ, সেয়েহে আমি তাক নামাৰি এৰি দিলোঁ। তাক নামাৰি তুমি মহা ভুল কৰিলা ৰাজন। মহাভুল? কি ভুল কৰিলোঁ? দেৱতাৰ গণনা তুমি কি বুজিবা ৰাজন? দেৱতাৰ গণনা? দেৱতাৰ গণনাত প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম হ'ব পাৰে। দেৱতাৰ গণনাত প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম হ'ব পাৰে? কেনেকৈ দেৱৰষি? এইয়া চোৱা ৰাজন, মোৰ হাতৰে অষ্টদল পদ্মপাহিতি দেখিছা নহয়? হয় দেৱৰষি, দেখিছোঁ। সি কেনেকৈ প্ৰথম কেনেকৈ অষ্টম হয় আৰু অষ্টম কেনেকৈ প্ৰথম হয় চোৱা ৰাজন। এ প্ৰথম, প্ৰথম, দ্বিতীয়, দ্বিতীয়, তৃতীয়, তৃতীয়, চতুৰ্থ, চতুৰ্থ, পঞ্চম, পঞ্চম, ষষ্ঠ, ষষ্ঠ, সপ্ত, সপ্তম আৰু এই অষ্টম দেৱৰষি। আৰে অষ্টম। ৰাজন এইয়া চোৱা, অষ্টম কেনেকৈ প্ৰথম হয় চোৱা ৰাজন। এই অষ্টম, অষ্টম, সপ্ত, সপ্ত, ষষ্ঠ, ষষ্ঠ, পঞ্চম, পঞ্চম, চতুৰ্থ, চতুৰ্থ, তৃতীয়, তৃতীয়, তৃতীয় ৰাজন। তৃতীয় দেৱৰষি। বুজিছো, বুজিছো দেৱৰষি। কওক এতিয়া আমাৰ কৰ্তব্য কি? কৰ্তব্য তুমি নিজেই ঠিক কৰি লোৱা। আমি মাথো দেৱতাৰ সংকেত দিবলৈ আহিলো। ভাল দেৱৰষি, আপুনি মোৰ পৰম হিতাকাংক্ষী, আপুনি মোৰ জীৱনদাতা। আপোনাৰ বাক্য আখৰে আখৰে মই কৰিম পালন। যাওক দেৱৰষি। আৰু এটা কথা মহাৰাজ, মোৰ মতে বসুদেৱ দৈৱকীক হাতে ভৰিয়ে জিঞ্জিৰি লগাই ৰাখা কাৰাগাৰে। ভাল দেৱৰষি। ৰাজন, দেৱৰষি। তোমাৰ পিতা উগ্ৰসেন, দেৱৰষি। তেওঁ তোমাক মংগল কামনা নকৰে। এবে মই মাঙিলো বিদায়। ভাল দেৱৰষি। সোণৰে দেৱৰষি। হবেও তোমার বই, হয় দেৱৰষি। হবেও হয় দেৱৰষি। তোমার বই। হয় দেৱৰষি। হয়। নারায়ণ নারায়ণ নারায়ণ।
কালকেতু কালকেতু মহারাজ কালকেতু মহারাজ শত্রু পরম শত্রু মোর যাদৱৰ নেতা বসুদেৱ দেম দেম আজি তাক উচ্ছেদ প্ৰতিফল কালকেতু মহারাজ বসুদেৱ দৈৱকী হাতে গলে জিনজৰি লগাই লৈ আহা মোৰ ৰাজসভালৈ ভাল মহারাজ কম সময় বিশ্ব ধ্বংসকারী মৃত্যুক্রোধী বয়হম মৃত্যুঞ্জয় বয়হম অবিনাশী কংস দাদা দৈৱকী দাদা দে দৈৱকী তোৰ সন্তান দে লোৱা তয়ে নেকি প্ৰাণৰ বৈৰী মোৰ যি কংসৰ প্ৰতাপত ত্ৰিভুৱন কম্পমান সেই কংসৰ আগত তই সামান্য দেৱতা হৈ চালনা কৰিবি যা দেও তোক মই মৃত্যুদণ্ড যা নাই নাই দাদা এয়া আমাৰ যা দাদা মোৰ পুত্ৰ কত দাদা মোৰ পুত্ৰ কত দাদা তুমি তুমি পিকাল তুমি মোৰ দাদা ও মই ৰাক্ষ মই পিকাস মোৰ পুত্ৰ কত তোৰ মোৰ পুত্ৰ 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 নাই দাদা তুমি মোৰ দাদা নোহোৱা নাই দাদা তুমি মোৰ দাদা নোহোৱা ৰাক্ষ মই পিকাস মই তুমি